নমস্কাৰ আজি এটা নতুন লাইভ হলে আপোনালোকক স্বাগতম জনালো মই মনোজ গগৈ আৰু এতিয়া আপোনালোকে দেখিছে চাগে লিখাই আছে আমাৰ গণশিল্পী ৰাজীৱ শদিয়া আৰু লগতে ৰূপম লাচিতৰ মাজত সম্পৰ্ক কি এই কথাখিনি আমি পাতিম আৰু কেতিয়াবা হৈ যায় মানুহৰ জীৱনত ইমান ভাল কাম কৰে কিন্তু মানুহে চিনি নাপায় আমাৰো দুখ লাগে বহু কথা আছে আজি আমি এইখিনি কথা আমি পাতিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত আছে ভাইটি ৰূপম লাচিত নমস্কাৰ স্বাগতম জনালো সকলোকে মোৰ ফালৰ পৰা বিশেষকৈ মনোজ দাক ধন্যবাদ জনাইছো আজি লগ পালো তেখেতে আহিছিলে আমাৰ এইটো অঞ্চললৈ আৰু তেখেতে ফোন কৰিলে আৰু ফোন কৰি কিনি লগ পালো যিহেতু আমি লগ পোৱাৰ পিছত কিবা এটা ভাবিলো তেওঁ মোক যেতিয়া কথাষাৰ ক'লে ময়ো খুব আনন্দিত হৈছো ভাল লাগিছে আৰু বিশেষকৈ কি কম আজি ৰাজীৱ দা আমাৰ মাজত নাই একদম তেওঁ হেৰাই গ'ল অকালতে কিন্তু তেখেতৰ কৰ্মৰাজিক সকলোৱে বৰ্তমান সন্মান জনাইছে কিন্তু বহুত আগতে এইটো পাব জনাব লাগিছিল এই কথাখিনি আমি পাতিম হয় আৰু মই আপোনাৰ ভিউৱাৰ্ছকো মই নমস্কাৰ জনাইছো আৰু মনোজ দা এই পেজটোৰ লগত যিখিনি আমাৰ শুভাকাংক্ষী আছে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আগন্তুক দিনবিলাক সকলোৱে ভালে হওক আৰু যি হৈ গ'ল এটা ঘটনা হ'বলগীয়া এটা হৈ গ'ল কিন্তু ৰাজীৱ দাক যিখিনি আমাৰ ৰাইজে জনসাধাৰণে যিটো মৰম দিছে তাক শলাগিছো আচলতে কিন্তু আগতে দিয়া হলে আমাৰো ভাল লাগিল আচলতে হেৰি হ'ল কথা ময়ো মানে ৰাজীৱ দাৰ মোৰ সৌভাগ্য ৰাজীৱ দাৰ লগত মই এইখিনি কথা আমি পাতিম এইখিনি আমি পাতিম প্ৰথমতে আপোনালোকে হয়তো গম পোৱা নাই ৰূপম লাচিত আচলতে কোন আৰু ৰূপম লাচিত দুটা নাম হৈ গ'ল আচলতে এই কথাখিনি আমি পাতিম প্ৰথমতে আমি জানিম ৰূপম লাচিতৰ নামটো আৰু কাহিনীটো ৰূপম আৰু লাচিত ৰূপম আচলতে মোৰ নামটো যোনটো আমাৰ স্কুলীয়া নাম এটা থাকে প্ৰকৃত নাম এটা থাকে মই মোৰ সাৰনেম চেতিয়া হয় উপাধিটো আৰু ৰূপম চেতিয়া বুলিয়ে মই এটা সময়ত কাম কৰিছিলো সাংস্কৃতিক দিশটোত বহুত আগৰ পৰা জড়িত আছিলো মই যিহেতু সেইকাৰণে সেই হতে মই ৰাজীৱ দা সেইখিনি পাতিম বাৰু আৰু যিকিনো প্ৰথমতে এটা কথা আপোনালোকৰ পৰা জানিব বিচাৰো আমি বৰ্তমান আছো শিলপুটাত ডিব্ৰুগড় গাঁওখন শিলপুটাত আছো আমি আৰু আপোনালোকে আমাৰ মাতটো শুনিছানে কমেণ্টত জনাবচোন ক'ৰ পৰা চাই আছে সেয়া জনাব এতিয়া আমি গম পাম এজন মোৰ লগত এতিয়া যে বহি আছে তেওঁ এজন অভিনেতা লগতে এজন নৃত্য শিল্পী কোৰিঅগ্ৰাফাৰো হয় বাৰু বহু বছৰ আমাৰ এই লাইনটোত কাম কৰিছিলে এতিয়া বাৰু তেওঁ বেলেগ কামৰ লগত অলপ জড়িত তাৰ লগতে মাজে মাজে এইবিলাক কামো কৰি আছে গতিকে মই ভাবিলো যে বহু বছৰ বিৰতিৰ পিছত লাহে লাহে কাম কৰি আছে আমিও কিছুমান কাম মানে কৰিম বুলি ভাবি আছো বা চিন্তা কৰি আছো আলোচনা কৰি থাকো সময় নিমিলে কেতিয়াবা ভাইটিৰ বা মোৰো তেনেকে নিমিলে তো সেই সূত্ৰে মই ভাবিলো যে এবাৰ আপোনালোকৰ আগত আকৌ মনত পেলাই দিওঁ সেই ৰূপমৰ কথা আজি বহু বছৰ আগতে বহু গীতত তেওঁ হিৰো হিচাপে মানে আমি যে হিৰো বুলি কওঁ তেতিয়া ভিচিডি আছিলে ভিচিডি বিলাকত অভিনয় কৰিছিলে অকল মানে নৃত্যই নহয় অভিনয় কৰিছিলে যাক হিৰো বুলি কোৱা যায় ধুনীয়া ল'ৰা এটা মৰম লগা ল'ৰা এটা হয়তো আপোনালোকে চিনি পাইছে চাগে আগতে যদি চাইছে গম পাব মৰুভূমি শুকান বালি কি আছিলে এইবাৰ নামবিলাক অলপ কৈ দিয়াচোন মই একচুৱেলি প্ৰথম 2000 মই হাই ছেকেণ্ডাৰী কৰি থকা 2005 চনত যেতিয়া হাই ছেকেণ্ডাৰী কৰি মই ডিব্ৰুগড় গৈছো তেতিয়া তাৰ আগতে মই সিলেক্ট হৈছিলো মানে তেতিয়া অডিশ্যন টাইপৰ হৈছিলে এটা কেছেটৰ কাৰণে খুৱাঙত মই খুৱাং হাই ছেকেণ্ডাৰী মই শিলপুটাৰ পৰা বিলংছ মই মানে খুৱাঙলৈ যাওঁ হাই ছেকেণ্ডাৰী হল শিলপুটা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু খুৱাঙত মই পঢ়িছিলো খুৱাঙত পঢ়োতেই তেতিয়াই মানে এনেকুৱা এটা ভিচিডিৰ কাৰণে ডিব্ৰুগড়ৰ পৰা মানস দত্ত বুলি দাদা এজন আহিছিলে তেখেতে মোক সিলেক্ট কৰি লৈ গৈছিলে গান কেইটামান কৰিবৰ কাৰণে তাৰ পিছত পৰ্যায়ক্ৰমে আমাৰ ইয়াতো আহি কিনি তেওঁ কাম কৰিছিলে তেতিয়া আকাশদ্বীপ আহিছিলে আমাৰ ইয়ালৈ মহৰ পিঠিত উঠি মাৰিলো হুৰি এই গানটো খুব ধুনীয়া গান এটা আছিলে কোনে চাইছে কিন্তু কমেণ্টত জনাব নাপাহৰিব শেয়াৰ কৰি দিব তেওঁ সেই কামটো কৰিছিল তাৰ পিছত পৰ্যায়ক্ৰমে মই দিগন্ত গোহাঁইক লগ পালো
দিগন্ত দাই মোৰ সেই কিছুমান অনুষ্ঠান দেখি হয়তো তেখেতে মোক মানে চিলেক্ট কৰিলে মনোনীত কৰিলে আৰু তেখেতে মোক সেই কহুৱা কেছেটটোলৈ লৈ গৈছিলে কহুৱাখন কৰিবৰ কাৰণে দিগন্ত গোহাঁই তেতিয়া খুব ফেমাছ আছিলে হাতী হেৰুৱালো লিহিৰি বনতে এই কেছেটটোৰ জৰিয়তে আৰু মোৰ প্ৰথম গুৰু হিচাপে বা মই ভগৱান হিচাপে ভাবো তেখেতক কিয়নো মই এইটো লাইনত প্ৰথম মানস দাই নিছিলে যদিও তেখেতে কিন্তু মোক প্ৰথম লাইনটো দিছিলে এটা ভাল কাম দিছিলে আৰু মানস দাকো মই ধন্যবাদ জনাব লাগিব মুণ্ডা বুলি কয় তেখেতেও মোক এইটো লাইনত প্ৰথম আঙুলিত ধৰিছিলে আৰু পিছত মানে খুপনিটো পুতিবলৈ দিগন্ত দাই শিকালে দিগন্ত দাই প্ৰথম কহুৱাখনতে মোক লৈ গৈছিলে কহুৱা সেইটো সময়ত 2007 চনত ৰিলিজ হৈছিলে 2007 চনত সেই সময়ত খুব ভাল এখন ভিচিডি হিচাপে পৰিণত হৈছিলে মানে পৰিণত হৈছিলে কিয়নো মানে কিয় তেখেত তাত এটা গান আছিলে আৰু টিনেজৰ এটা ষ্টৰি আছিলে তাত আমাৰ মৰুভূমি শুকান বালি কোনে পাৰে গণিব এই গানটোৰ কাৰণে মোক বহুতে চিনি পাইছিলে আৰু সেই চৰিত্ৰটো আছিলে এই গানটো আছিলে মৰুভূমি শুকান বালি তৰা কোনে পাৰে গণিব তোমালৈ মৰম যিমান তৰা কোনে বাৰু বুজিব মহাসাগৰ শুকাই গলে পানী ভৰাব ভাগি গলে হৃদয় খনি কোনে জোৰা লগাব নদীত পানী বহাৰ দৰে তোমাৰ মৰম বাঢ়িছে ফেনে ফুটুকাৰে বৈ যায় বিশাল সাগৰলে সেয়েহে লাগিছে ভয় ৰৈ সেয়েহে লাগিছে ভয় ঐ জান সেয়েহে লাগিছে ভয় এতিয়া কথা হ'ল সেই কেছেটটো সেইটো আমাৰ অসীম শৰ্মা যোনজন আমাৰ এতিয়া ৰিচেণ্ট এই মুভিখন কৰিছে যোন আমাৰ কি আছিলে বিদুৰ ভাই যোন চৰিত্ৰ কৰিছে তেখেতে পৰিচালনা কৰিছিলে পৰিচালক তেখেতক মই ইয়াত নাটক কৰিছো তেখেতৰ চিনি পাইছে চবে চাগে বিদুৰ ভাই যে MLA ছাৰ গম পাইছে তেখেতে মোক বহুত শিকাইছে কহুৱাখনত মই কহুৱাখন সেই ভিচিডি আছিলে কাহিনী চিত্ৰ এই আলোক নামৰ চৰিত্ৰটো মই কৰিছিলো তেখেতে মোক মানে গালি পাৰি হওক মৰম কৰি হওক বহুত শিকাইছিলে আৰু প্ৰথম মই কেমেৰাৰ আগত কাম কৰিছিলো আৰু কোনো শিক্ষা নোহোৱাকে মই কৰিছিলো নাটক গাঁৱত কৰিছিলো কিন্তু এনেকে মানে ধৰক প্ৰফেচনেলি মই এনেকে কোৰ্চ তেতিয়া মানে তেতিয়া নাছিলে এনেকুৱা পৰিৱেশ নাছিলে বাৰু কিন্তু গাঁৱতে যিখিনি আমাৰ দাদাসকল আছিলে দাদা খুব মোৰ সেইটো সময়ত মই পাইছিলো গাঁৱৰ আমাৰ দল এটা আছিলে নাটকৰ পৰিৱেশ এটা আছিলে আমাৰ শিল্পতাত দেই আজিও এইটো নাই বুলি ক'ব নোৱাৰি কিন্তু মাজতে বহুতখিনি হেৰি হৈছে বাৰু কমিছে কিন্তু সেই সময়ত মানে আমাৰ বৰদৈচিলা নাট্যগোষ্ঠী আছিলে বৰদৈচিলা বিহুৱা দল আছিলে তাত মোক আমাৰ খুব মৰমৰ দাদা কেইজনমান আছিলে আজিও মোক খুব ছাপোৰ্ট কৰে তেওঁলোকে মোক লৈ গৈছিলে আৰু তেতিয়াৰ পৰা মই শিকিছিলো মনত সেই হেঁপাহটো জাগিছিলে তেতিয়াৰ পৰা আৰু তাত গৈ কিনি মই যেতিয়া কহুৱাখন কৰিছিলো কহুৱাত মোক সেই মানে অসীম দাই বহুতখিনি শিকালে বুজালে আৰু সেই অনুপাতে সেই কহুৱাখন লৈছিলে মানুহে খুব মৰম কৰিছিলে সেইটো সময়ত আৰু মই তেতিয়া মনত আছে এই মই মানে পাব্লিক প্লেছত গ'লে মোক এই নাম ধৰি কিনি আলোক দা তেনেকে কৈছিলে আৰু সেইবিলাক কথা বুকুত মানে আজিও ভাহি থাকে আৰু ভাল লাগে তাৰপিছত মই পৰ্যায়ক্ৰমে 5খন সেই বছৰতে কৰিছো মই 7 চনতে কৰিছো কাৰেংখন কৰিছিলো বিহুৱা দলটো এক্সিডেণ্ট হৈছিলে যে আমাৰ স্পন্দন দা আছিলে স্পন্দন দাই মোক লৈ গৈছিলে এইটো কামৰ কাৰণে মাতিছিলে ভাল ল'ৰা এটা আছে দেই এনেকে কৈছিলে স্পন্দনকো বহুত কাম কৰিলে বহুত ভাল অভিনয় কৰিলে বহুত গানো লিখিছিলে গানটো এবাৰ গুণগুণাইছিলে এই যে মোৰ জান নহয় খুব গালত তিলা হেৰি এই ৰাংঢালি পাহৰিছো বাৰু চকুৱে কথা কলে এইটো লিখা আছিলে নেকি মই পাহৰিছো বাৰু ভুল হব পাৰে আপোনালোকে আৰু আছিলে গালত কলা তিল এনেকে কৰি আৰু গান আছিলে তাৰপিছত দিগন্ত দা আৰু কাম এটা মই আৰু কাম কৰিলো তাৰপিছত দিগন্ত দা দিহিং পাৱাৰ পিটি আমাৰ মিটিংদাৰ যোনখিনি কেছেটটোক লৈ কিনি সেই তাৰপিছত কৰিছিলো হাতী হেৰুৱালো লিহিৰি বনতে কৰিলো তাৰপিছতে কৰিলো আপোনাৰ হেৰি কৰিলো আৰু বহুত কেইখন কৰিলে ৰ'ব তাৰ মাজতে আমি এতিয়া দৰ্শক আমি সুধিব বিচাৰো বা আমাৰ ৰাইজক সুধিব বিচাৰো যে আপোনালোকে ৰূপম লাচিতৰ যেতিয়া চেতিয়া আছিলে চাগে চেতিয়াৰ অভিনয় চাইছেনে কাৰ কাৰ মন আছে সেই ভিচিডিৰ দিনলৈ
কমেণ্টত জনাব নাপাহৰিব নিউ জেনেৰেশ্যন বা মনত নাথাকিব আগৰখিনি ধৰি লওক 2006 মই 6 পৰা আৰম্ভ কৰিছো 6 7 8 9 এই বছৰ যিসকলে ভিচিডি চাইছে তেওঁলোকে হয়তো তোমাক মানে চিনি পাইছে বা কিছুমানে নাপাবও পাৰে বা মোকো নাপায় কিছুমানে দেই তো গতিকে আমি এনেকেই কথা পাতিম কেতিয়াবা চিনাকি হ'ম মই আপুনি বা আমাৰ লগত বহুত মানুহ আহিব আমি এনেকেই আপোনালোকৰ লগত আমি কথা পাতিম চিনাকি হ'ম বহুত নজনা কথা জানিম নহয় জানো বাৰু এতিয়া মই এটা কথা কওঁ যিহেতু তুমি হিৰো আছিলা তোমাৰ মানে এগেইনষ্ট তোমাৰ মানে অপজিটেড কোন আছিলে ছোৱালী মানে কোন হিৰোইন আছিল কিমান মানে তুমি হেৰিয়াৰ লগত কোন অভিনেত্ৰী তোমাৰ লগত আছিলে সেয়াও আমি জানিব বিচাৰিম বা ৰাইজে মোৰ সৌভাগ্য হৈছিল বিশেষকৈ উৰ্মিমালা বৰুৱা বাইদেউ আমাৰ জুবলি বাইদেউ তেখেতৰ লগত মই এটা কাম কৰিছিলো চন্দ্ৰলেখা বুলি চন্দ্ৰ মোৰ নাম আছিলে তাইৰ নাম অলেখা আছিলে তেনেকে চন্দ্ৰলেখা এখন ভিচিডি আছিলে বিহুৰ ভিচিডি তাত আমাৰ দেৱজিৎ চাহাজে তেওঁ এটা গান গাইছিলে খুব ধুনীয়া গান আছিলে বস্তুবিলাক হেৰাই গ'ল আচলতে আজি ৰাজীৱ দাৰ যিখিনি কথা এতিয়া বৰ্তমান জানিব পাৰিছো দুখ লাগিছে ময়ো পৃথক নহয় মানে মই অনুভৱ কৰিছো মানে বহুত কৰিব নোৱাৰিলো আৰ্থিক অৱস্থাটো অকমান ভাল হলে এই দিশটোত আগবাঢ়িবলৈ অকমান সুবিধা হয় কাৰণ বেলেগ একো নহলেও নিজক ইষ্টাব্লিছ নিজক অকমান চৌকিন কৰিবৰ কাৰণে সেই পৰিস্থিতি সেই মানে সেই চিটুৱেশ্যনটোৰ লগত মোকাবিলা কৰিবৰ কাৰণে বা এই পৰিৱেশটোক নিজকে সেই পৰিৱেশটোলৈ লৈ যাবৰ কাৰণে কিছুমান এক্সট্ৰা মানে আমাৰ অৰ্থ প্ৰয়োজন হয় বা অহা যোৱা কৰিবলৈ বা ক'ৰবাত যাবৰ কাৰণে ক'ৰবাত সময় দিবৰ কাৰণে কাৰোবাক লগ দিবৰ কাৰণে সেই পৰিৱেশটোলৈ যাবৰ কাৰণে যিখিনি লাগে সেইখিনি মানে ইমান মই ঘৰুৱা হিচাপত বা যিমানখিনি দেউতাই পাৰিছিলে কৰিছিলে কিন্তু এনেকে চাকৰিও বাকৰিও তেনেকুৱা ধৰণৰ ইমান হেৰি নাছিলে তো যিমানখিনি কৰিব লাগিছিলে ইমানখিনি কৰিব পৰা নাছিলো সেইটো কাৰণে আজি মই নিজৰ সৃষ্টিখিনিকে মই ধৰি ৰাখিব নোৱাৰিলো মানে তুমি সেইটো আজি ধৰি লওক তুমি যিটো কথা ক'লা মই বুজি পাইছো আমি গণশিল্পী ৰাজীৱ সতীয়াদেৱৰ কথাও আমি আনিম এতিয়া আহিছে যিহেতু লাইনটোত এতিয়া মই এটা কথা কওঁ তুমি যে এতিয়া এটা জেগাৰ পৰা এটা জেগালৈ গুচি গলা ধৰি লওক মানে যিহেতু তুমি সাংস্কৃতিক জগতৰ লগত খুব জড়িত আছিলে এটা সময় তাৰপিছৰ পৰা অকমান আঁতৰি আহি এটা বেলেগ কামৰ লগত জড়িত হ'ব লগা হ'ল তাৰ কাৰণটো হ'ল অৰ্থ নহলে আমাৰ জীৱনটো ব্যৰ্থ বুলি মই নিজেও বুজি পাওঁ ৰূপমো বুজি পাই হয়তো অকমান আঁতৰি আহি বেলেগ কিবা এটা কাম কৰি নিজৰ সংসাৰখন নিজৰ ঘৰখন নিজৰ পৰিয়ালটো চলাই আছে বা যিখিনি প্ৰয়োজনীয় বস্তু আনি দিব পাৰিছে নহয় জানো হয় মনোজা মই এইটো সময়তে মই এটা কথা আপোনাৰ ভিউৱাৰ্ছক মানে কৈছো অসমৰ ৰাইজক আচলতে মই সেইটো সময়ত মানে নিজৰ পৃথিৱীখন দেখা পাইছিলো বৰ ধুনীয়াকে গৈছিলো 1 বছৰ 2 বছৰতে ইমানখিনি ধুনীয়া কাম কৰিছিলো কিন্তু মই ভাবিছিলো যে মই গুৱাহাটীলৈ যাম গুৱাহাটীলৈ যাবলৈ কিন্তু মই ঘৰৰ পৰা মই সেইটো মানে এক্সপেক্ট কৰিব পৰা অৱস্থাত নাছিলো ঘৰৰ পৰা ইমানটো দিব পৰা সামৰ্থ্য নাছিল সেইকাৰণে মই নিজে কৰিবলৈ গৈছিলো আৰু সেইটো সময়ত কি বস্তু আছিলে মনি মাৰ্কেটিং আছিলে ফাইনেন্সিয়েলি ক্ষেত্ৰত ৰিয়েল এষ্টেট কোম্পানীৰ লগত জড়িত হৈ কিনি মই মানে নিজৰ থকাখিনিও হেৰুৱাব লগা হ'ল এনেকুৱা পৰিস্থিতি আহিছিলে মোৰ 2011 চনত সেইটো পৰিস্থিতি আহিছিলে মানে মই 9 পৰা 12 চন 11 চনত আৰু 8ৰ পৰা এইবোৰ এৰি কিনি মই সেই ব্যৱসায়ৰ লগত সোমাই কিনি মই মানে তাৰ পৰা ওলাই আহিব নোৱাৰিলো মই ওলাই 14 চনলৈকে ওলাই আহিব নোৱাৰি তাৰপিছত সংসাৰ কৰিলো সংসাৰ কৰাৰ পিছত এই সংসাৰৰ জেমেলাখিনিতো আৰু ইটো কৈ আৰু আজি তাৰপিছত লকডাউন হ'ল আৰু লকডাউন কিন্তু মই টিকটকৰ টাইমত মানে আকৌ লাইনত আহিছিলো কিন্তু টিকটকটো লাইনত অহাৰ পিছতে বেণ্ড হৈ গৈছে মানে হৈ যায় সময় বহু বস্তু সলনি যায় প্ৰকৃতি সলনি হৈ যায় মানুহ সলনি হৈ যায় ঠিক তেনেধৰণে এপছ বিলাকো নাইকিয়া হৈ যায় কেতিয়াবা কাইলৈ পৰহিলে এইবিলাকো আমি যিবিলাকত কথা পাতি আছো এইবিলাকো নাইকিয়া হৈ যাব পাৰে গতিকে আমাৰ কিন্তু সম্পৰ্কটো আমি এনেকে ধৰণে বজাই ৰাখিব লাগিব আৰু আমি সদায় মিলি থাকিব লাগিব এতিয়া আমি আহো গণশিল্পী ৰাজীৱ মই এটা কম ৰাজীৱদাৰ বিষয়ে কম একদম মনৰ কথাখিনি ৰাজীৱদাৰ বিষয়ে মই খুলি কম তোমাৰ কথাও জানিম তেওঁৰ বিষয়েও আমি জানিম কিন্তু মই আপোনালোকে আজি জানিব পাৰিব ভাইটিৰ পৰা আৰু মই আপুনি কৈছিলে যে কাৰ লগত কৈছে মই প্ৰফেচনেলি বহুতখিনি আমাৰ সুদক্ষ অভিনেত্ৰীৰ লগত কাম কৰিছো মই মোৰ সৌভাগ্য হৈছিল মৈত্ৰী প্ৰিয়দৰ্শনী আৰু ৰাজীৱ মানে আমাৰ ৰবি শৰ্মাৰ মিছেছ এতিয়া বৰ্তমান ৰবিদাৰ মিছেছৰ লগত মই এখন
পূৰ্ণদৈৰ্ঘ্য চিনেমাই আছিলে কিন্তু এখন দিব পৰা পিছত নোৱাৰিলে অকল প্ৰজেক্টৰ দি কিনি চলাইছিলে সেই মুভিখন আছিলে আখাৰে বাদচাহ বুলি সদিয়াত কৰিছিলো ৰয়িঙত শ্বুটিং কৰিছিলো খুব ধুনীয়া লোকেশ্যনত কৰিছিলো আছে সেইটো মোৰ আছিলে মই এতিয়া বৰ্তমান মানে অকমান উলিয়াবই পোৱা নাই বস্তুখিনি ৰাজীৱ দাও বহুত কেইটা কাম মই এতিয়া দিব পোৱা নাই কিন্তু ৰাজীৱ দা মই ৰিচেণ্টলি এটা মই কৰা কাম দুটা দিছো এইটো খুব ধুনীয়া ভিউজ গৈছে আৰু হয় ৰাজীৱ দাৰ কাৰণে মানুহে সেই বস্তুটো চাইছে কিন্তু মোকতো বহুত কম চিনি পায় মোক চিনি নাপায় আৰু ৰাজীৱ দাৰ যোনটো ধৰক আজি ৰাজীৱ দাৰ যিটো পৰিস্থিতিত ভিতৰৰ পৰা ময়ো খুব ভিতৰৰ এখন গাঁৱৰ ল'ৰা হয় ময়ো বাৰু ভিতৰৰ পৰা গৈছো দেই বহুত ভিতৰৰ গাঁৱৰ মানুহ আৰু সেইটো হতে আমি তেতিয়া গম পাইছিলো যে গুৱাহাটী যাব লাগে গুৱাহাটীত গৈ কিনি অলপ এষ্টাব্লিছ হয় ষ্ট্ৰাগল কৰিলে তাত কিন্তু মই সেইটো যাবৰ কাৰণে যিখিনি পৰিকল্পনা কৰি কাম হাতত লৈছিলো তাৰ পৰাই মই আকৌ এটা উল্টা মোৰ ওপৰতহে হেৰি এটা হৈ গ'ল সেইটো মোৰ বেটলাগ আৰু এইটো কি ক'ম কিন্তু মই ভাবি লৈছিলো যে মই ইমানখিনি পইচা উপাৰ্জন কৰিম ইমানটো কিবা এটা কৰিম ইমানটো লৈ মই যাম গুৱাহাটী যাম গুৱাহাটীত আকৌ মই প্ৰশিক্ষণ ল'ম শিকিম অভিজ্ঞজনৰ ওচৰলৈ যাম তেওঁ মই যিমানখিনি যি কৰিব লাগে তেওঁৰ ওচৰত কৰি হলেও মই লাগিলে কাম কৰি হলেও তেওঁৰ লগত থাকি মানে এই লাইনৰ ব্যক্তিৰ লগত থাকি মই কাম কৰিম বুলি ভাবিছিলো আৰু মই এতিয়া যিখিনি ধৰক কাম কৰিছিলো তাৰ ভিতৰত মই বিষ্ণু খাহুৰীয়া ছাৰ তেখেতৰ লগতো মই কাম কৰিছো তাৰপিছত সেই সময়ত খুব পপুলাৰ মাহী চাহী কোন আহিছে চাহী তাৰমানে হেৰি আমাৰ ৰমেন তামুলীৰ লগত কাম কৰিছিলো খুৰী কোন আহিছে চাহী এনেকে কাম মানে তেওঁ খুব পপুলাৰ হৈছিলে সেই সংলাপটিৰ জৰিয়তে সেই সময়তো তেখেতৰ লগত মই কাম কৰিছিলো আৰু মই একচুৱেলি আমাৰ বিজয়লক্ষ্মী দত্ত যোন জুৰি কৃষ্ণা কুৰ্মী পল্লৱী মেধি অংকিতা শইকীয়া তাই যেতিয়া থিয়েটাৰ কাম কৰি আছে খুব ভাল কাম কৰি আছে মানে খুব ভাল কাম কৰিছিলে আৰু আমি প্ৰথম আৰম্ভ কৰিছিলো তেতিয়া কাৰেংখন পল্লৱী মেধিয়ে কাম কৰিছে প্ৰথম মই কৰিছো স্পন্দন দা তাৰপা অংকিতা শইকীয়া আমি মানে যেতিয়া কাম কৰিছো সিহঁতিও নিউ কমাৰ ময়ো নিউ কমাৰ আৰু সিহঁতি পৰ্যায়ক্ৰমে গুৱাহাটীত লোৱাৰ আছামৰ হয় সিহঁতি কাম পৰ্যায়ক্ৰমে পালে এতিয়া চিৰিয়েল কৰি আছে পল্লৱী মেধিও চিৰিয়েল কৰি আছে অংকিতাইতো ভাল থিয়েটাৰ ভাল কামটোৱে কৰে আজি যদি চাই আছে গম পাইছে সেই দিনটো ভাল লাগে আৰু সিহঁতক খুব ভাল লাগে আৰু সিহঁতি যেতিয়া লগ পালো এই ৰূপম ইমান ধুনীয়া মানে আৰু সেইবিলাক মানে মেমৰি বিলাক আছে যে এই খুব বিলাক মানে ইয়াতে সোমাই আছে আৰু সেইবিলাক উলিয়াবলৈ আজি মই বিশেষভাৱে ধন্যবাদ জনাইছো মনোজ দা আহি কিনি যে মোক কথাষাৰ কলে আৰু মই তেতিয়া উৎফুল্লিত হৈ গৈছে যে মই মনৰ কথাখিনি কব পাও নেকি মন যায় কেতিয়াবা ধৰি লওক আমাৰ লগতে কাম কৰা বুলি ক'লেও বেয়া নহয় হঠাৎ যেতিয়া মানুহ এজন আঁতৰি যায় নিজৰ লাইনৰ পৰা তেতিয়া আমাৰো বেয়া লাগে গতিকে মই ভাবো যে যিমান পাৰো দেই মানুহবিলাকৰ লগত কানেক্টিং কৰাব বিচাৰো যিমানখিনিলৈকে পাৰো যদি তেওঁ ছাপোৰ্ট থাকে বা ইফালৰ পৰা ছাপোৰ্ট থাকে আৰু পৰাপক্ষত মানুহে এনেকে ধৰণে এইটো এটা কিবা এটা ধৰি লওক এটলিষ্ট আজি ধৰি লওক আগতে তোমাক ইমান মানুহে জানে ইমান তোমাৰ কাম ভাল পায় ইয়াতো দুই এজনে লিখিছে কমেণ্টত ভিচিডি চাইছো কিবা ভাল পাইছো বা যিয়ে নহওক গতিকে সেই মানুহখিনিয়েও মানে ভাবে কেতিয়াবা সেই মানুহজন ক'ত গুচি গ'ল গতিকে সেই মানুহজনক আমি আকৌ উভতাই আনিব বিচাৰো গতিকে তেওঁ মাজে মাজে কৰি থাকিব আমাৰো ভাল লাগিব আৰু আপোনালোকৰো ভাল লাগিব আৰু এনেকে ধৰণে আমি সম্পৰ্ক এটা গঢ়ি থাকিব লাগিব নহয় জানো সেইখিনিয়ে কথা আৰু সেইটো এটা কথা ঠিক সময়ত কিন্তু আমাৰ সেই ছাপোৰ্টটো লাগে যিখিনি আমি কৰিব বিচাৰো সেয়া ঘৰৰ পৰাই হওক ৰাইজৰ পৰাই হওক বা শুভাকাংক্ষীৰ পৰাই এই ছাপোৰ্টটো আৰু একচুৱেল কথাটো মানে গাৰ্জেন হিচাপে বা মোৰ গাৰ্জেন মোৰ মা দেউতাই বহুত ছাপোৰ্ট কৰিছিলে কিন্তু তাৰ অনুযায়ী আৰু এইখিনি মানুহ লাগে যোনখিনি আপোন মানুহ সেই মানুহখিনিৰ পৰা অকমান ছাপোৰ্ট লাগে আৰু সাংস্কৃতিক দিশটো ইমান কঠিনো নহয় কিন্তু ইমান সহজো নহয় একদম ইমান সহজো নহয় বহুত ষ্ট্ৰাগল কৰাৰ পিছত বহুত হাৰ মানি গৈও মানুহে হাৰ মানিব লগা পৰিস্থিতিলৈ গৈও কিন্তু আকৌ আমাৰ মানে এটা উৎসাহ এই ভিতৰত কোনত ক'ৰবাত থাকি যায় কিন্তু কেতিয়াবা মানে এনেকুৱা লাগে চব এৰি দিম মনৰ পৰা চব অঁতৰাই দিম কিন্তু সেইটো অঁতৰাব পৰা বস্তু নহয় মানে চবৰ ওচৰত নাথাকে এইটো মনোজ দাই গম পাব কাৰণ মনোজ দাই বহুত মুভি কাম কৰিছে বহুতখিনি অসমীয়া চলচ্চিত্ৰ কাম কৰিছে আপোনালোকে জানে মনোজ দাই কি কাম কৰিছে হয়তো কি সুন্দৰ সাৱলীল অভিনয় কৰি মানুহৰ মন জয় কৰিছিল সেইবিলাক আমি কথা হ'ল কি এটাই কথা মই বুজি পাইছো যে এতিয়া আপোনালোকে কমেণ্টত জনাব এইটো হয় নহয় অৰ্থ অবিহনে কিন্তু জীৱন ব্যৰ্থ এইটো কিন্তু মই বাৰে বাৰে কম নিজে ভাবি থাকো কথাটো চেষ্টা কৰো কিবা এটা কৰি কাৰণ চাওক আজি প্ৰত্যেকটো
মানে সময়তে অৰ্থ আজি আপোনাৰ যদি ৰিচাৰ্জটো নাই তেতিয়াহ'লে আজি আমাৰ এই লাইফটো চাব পৰা নাই নহয় জানো তাতো অৰ্থ আছে অৰ্থ লাগিব মানে প্ৰতিটো খোজতে আপুনি ওলাই যোৱাৰ লগে লগে আপোনাৰ স্কুটিখন বা গাড়ীখন তেল ভৰাব লাগিব আপোনাৰ সংসাৰ যদি আছে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে বস্তু আনিব লাগিব আপোনাৰ নিজক চলাবলৈকে লাগিব আপোনাৰ খাবলৈ লাগিব প্ৰত্যেকটো মুহূৰ্ততে কিন্তু অৰ্থ লাগে মই এইটো কোৱা নাই যে এইটোৱে যে চব কিন্তু লাগিবই জীয়াই থাকিবলৈ এটলিষ্ট লাগিব বহুত ডাঙৰ অট্টালিকা আমাক নালাগে কিন্তু জীয়াই থাকিবলৈ আপুনি যে মাতিব এখেতক ৰূপমক বা মোক যদি মাতে এই যাবলৈতো এটা অৰ্থ লাগিলে হয় না নহয় হেতুকে পৰিশ্ৰমিকটো দিব লাগে আৰু ময়ো কিন্তু হেতু সময়ত হেতু ভিচিডি সময়ত কিন্তু মই মাননীটোও পাইছিলো ধুনীয়াকে কাম কৰিছিলো কিন্তু মই একচুয়ালি মই এটো ব্লেমটো অকল অৰ্থতে নাযাওঁ কিন্তু মই নিজেও ভুল কৰিছো ভুল মানে কি আৰু সময়ৰ কথা টাইমৰ যোনটো সময়ত মাৰিব লাগে কয় যে সেইখিনি মানে কি হল ভাবি চিন্তি অকমান কাম কৰিব লাগে আৰু আলাপ আলোচনাৰ জৰিয়তে কৰিব লাগে কামবিলাক জ্যেষ্ঠজনক সদায় খুদি কিনি কৰিব লাগে জ্যেষ্ঠজনৰ পৰা আমি পৰামৰ্শ লৈ কৰিব লাগে যিকোনো কাম মানে সেই ক্ষেত্ৰত মই আৰু এটা কথা কম এইখিনি সব মোৰ নিজৰ মনৰ কথা দেই ভুল হলে আপোনালোকে ক্ষমা কৰিব শিকাৰ শেষ নাথাকে আমাৰ বয়সৰ কথা নাহে জীৱন থাকে মানে আমি শিকি থাকিব লাগিব আজিও মই শিকি আছো আৰু শিকি থাকিম যেনেকৈ শিকিয়ে থাকিব লাগিব কাৰণ সদায় নতুন বস্তু আহি থাকে আজিৰ দিনত এতিয়া ধৰি লওক এই ফেচবুক আমাৰ দিনত নাছিলে যেতিয়া আমি সৰু হৈ আছিলো বা মোবাইলে নাছিলে কিবা নাছিলে এতিয়া ফেচবুক আহিলে কিবা কিবি আহিলে কাইলৈ এআই আহি আছে আৰু কিবা আহি আছে গতিকে আহি থাকিব আমি শিকি থাকিব লাগিব গতিকে তেনেকৈ ধৰণে আমি জীৱনটো আগবঢ়াই নিব লাগিব কিন্তু মই ভাবো যে যদিহে অভিনয়ৰ লগত জড়িত আছে তেতিয়াহ'লে কিবা এটা বা এনে কালচাৰেল দিশত যদি জড়িত হৈছে কিবা এটা ছাপোৰ্ট হিচাপে এটা নিজৰ এটা সোৰ্স অফ ইনকাম লাগে মই ভাবো এইটো কিন্তু চিৰসত্য বহুতে নকব পাৰে এইটো সঁচা কথা লাগিবই নহলে আপোনাৰ বহুত সমস্যা হ'ব পাৰে এটো মই কাকো মানে হেৰি কৰিব যোৱা নাই দেই এটা মোৰ নিজৰ ক্ষেত্ৰতে মই কেতিয়াবা ভাবো সাপোৰ্ট এটা বেকবোন এটা লাগে আপুনি ব্যৱসায় হওক বা কিবাই নহওক কিবা এটা আপোনাৰ পিছফালৰ পৰা নালাগে ঘৰখনৰ বেকগ্ৰাউণ্ডটো উন্নত যদি আগৰ পৰা থাকে তেতিয়া অকমান সহজ হয় কামটো কৰিবলৈ কিন্তু নিজেই ঘৰখন চলাই আকৌ অভিনয় কৰি সংসাৰত টাইম দি বহুত কষ্ট আছে মানে অসম্ভৱ হৈ যায় কেতিয়া এই গোলটো মানে মই এইটো কাম মানে হেৰি কৰা নাই দেই আপোনাৰ মানে কি বুলি কয় এতিয়া মন ভাঙি দিয়া নাই সকলোৱে কৰক বঢ়ি আছে নিজৰ চেষ্টা কৰক কিন্তু তাৰ মাজত উদ্দেশ্য এনেকুৱা হয় যে আমি লটাৰী খেলখন যে খেলি আছো লটাৰী খেলখনত বোলে 100 টকাত গাড়ী দি দিছে বহুত হয় না নহয় এনেকে আমি লটাৰী খেলবিলাক দেখো 10খন কিবা এখন BMW দিছে তাৰপিছত এনেকে হয় না মহিন্দ্ৰা কিবা দিছে তাৰপিছত এল্ট্ৰো দিছে এনেকে দিলে 10টা মানুহক বা এটা প্ৰাইজ দিলে হয় না 10টা প্ৰাইজ দিলে 100 টকা দি সবেই কিনিলে কিন্তু সবেই জানো পালে নাপায় ঠিক তেনেকুৱা ধৰণে কালচাৰেল লাইনতো সব মানে সেই পৰ্যায়ত নাযায়গে সব নাযায়গে তো গতিকে নিজক চলাবৰ কাৰণে কিবা এটা লাগে সব ষ্টাৰ হৈ নাযায়গে ঠিক তেনে ধৰণে ৰূপম বা মোকো চিনি নাপায় বহুতে চিনি নাপায় বহুতে চিনি পাব স্বাভাৱিক স্বাভাৱিক কিন্তু আমি চেষ্টা কৰিব লাগিব ইজনে সিজনক আমি সাপোৰ্ট কৰিব লাগিব মই মনোজদাৰ কথা বাৰু তেওঁ ব্যক্তিগতভাৱে কৈছে মই মোৰ কথা এইটোৱে কওঁ যে ভাল পাওঁ বহুত ভাল পাওঁ এই দিশটো কামবোৰ কৰিলে মনত প্ৰশান্তি এটা অনুভৱ কৰো সেইকাৰণে কৰো সেইকাৰণে আমি এই লাইনটোতে মইতো একো বেলেগ কাম কিবা কিবি সৰু কৰো বাৰু যি কি নহওক তথাপি এই কামটোৰ প্ৰতি ইমান ভাল মানে মনত কিবা এটা আছে নহয় কৰি ভাল লাগে সেই কথাখিনিকে পাতিবলৈ এজন শুভাকাংক্ষী লাগে যেনেকে আপুনি আজি পালো মনৰ কথাখিনি পাতিছো আৰু আপোনাৰ লোকৰ লগতো কথাখিনি শ্বেয়াৰ কৰিছো আপোনালোকে যিসকলে আপুনি চাই আছে বা যিসকলে এই দিশটো ভাল পায় তেওঁলোকে অবভিয়াছলি মানে আমাক হেৰি কৰিব সাপোৰ্ট কৰিব আৰু যিসকলে এইটো কৰিছে কামটো কৰিলে যে প্ৰেম হেতু নহয় আপোনালোকে ভাল মানে অনুৰাগীও হ'ব পাৰে শুভাকাংক্ষী হ'ব পাৰে আৰু আশা কৰো হেতু আমি অভিনয় কৰিলে বা কিবা এটা কৰিলে এটাই আশা থাকে মনত আমাৰ আকুৱালি লওক সমাজখনৰ এটা ভাল মেছেজ যাওক সমাজখনৰ কামবিলাকৰ জৰিয়তে কোনো সকলো উপকৃত নহলেও কিছু সংখ্যক মানুহ উপকৃত হওক সেইটো আমি আশা কৰো একদম আৰু ৰাজীৱ দাৰ কথা আহিছে এতিয়া লাহে লাহে হয় তেখেতৰ বিষয়ে আমি জানিম ৰাজীৱ শদিয়াৰ বিষয়ে
কেনেকে ধৰণে তুমি লগ পালা তেখেতক সেই কেছেটখিনি কামখিনি কৰি থকা মাজতে মোক মাতিলে কাম এটা কৰিবৰ কাৰণে যে এনেকে আছে কাম এটা ৰুবুল গগৈ বুলি আছিলে বগেন গগৈ বুলি আমাৰ খুব শ্ৰদ্ধা ককাইদেউ এজন শদিয়াৰ আৰু সেই বগেনদাক এই সূত্ৰে মানে মই নৃত্য লগত জড়িত আছিলো প্ৰথম মই আৰম্ভ কৰিছিলো একচুৱেলি নৃত্যৰ পৰাই মই ইয়াত চিলেক্ট হৈছিলো প্ৰথম কৈছো যে মই 2004 চনত মই যেতিয়া মই এটা অডিশ্যন আছিলে অডিশ্যনত মই ডান্সৰ কাৰণে মই তেতিয়া ডান্স খুব ভাল পাইছিলো মই 2002 চনত ডান্স শিকিছো কিন্তু ইন্টাৰেষ্টিং কথা মই মেট্ৰিক পাছ কৰাৰ পাছত মই ডান্স শিকিছো এইটো গম নাপাই বহুতে মই ডান্স মানে খুব প্ৰেমত পৰিলো আচলতে ডান্স দেখি কিনি খুব ভাল লগা হ'ল আৰু এনেকুৱা এখন মই গাঁৱৰ পৰা বিলংছ কৰো ইমান আমি ঘূৰি ফুৰিব পৰা নাছিলো মেট্ৰিক নিদিয়ালৈকে আমি ইমান ক'বাত কৈ ইমান ঘূৰি নাযাওঁ যোৱাও নহয় আৰু যেতিয়া মই দেখিলো নৃত্যৰ প্ৰতি আসক্তিটো বাঢ়িলে তেতিয়া মই ডান্স শিকিবলৈ ললো শিকিলো দাদা দুজন মানে মোক সহায় কৰিলে গাঁৱৰ এজন ৰাজীৱ কাহাৰ বুলি এজন আমাৰ ডিব্ৰুগড় আছে মিনাল ফুকন ছাৰ তেওঁলোকে আহি কিনি শিকাইছিলেহি তাৰপিছত মই মোকো লৈ ঢুকালে তেখেত আৰু ৰাজীৱ কাহাৰ তেখেত এজন ভাল নৃত্য পৰিচালক আছিল আমাৰ লগৰে আছিল তেখেতৰ প্ৰথম তত্ত্বাৱধানতে মই শিকিছিলো আৰু তেতিয়া মই মানে টপতে আছিলো আৰু তাৰপিছত মোক লৈ গ'ল প্ৰতিটো ৱৰ্কশ্বপলৈ আৰু মই সেই সূত্ৰে মানে ৱৰ্কশ্বপ দিব পৰা হলো মৰাণত দলপা বুলি জেগাটোত মোৰ খুব ভাল ষ্টুডেণ্ট আছিলে তাতে মই শ্যামন্তিকা শৰ্মাৰ লগত মই তেতিয়া সেই জানমণিয়ে কৰিছিলে তেখেতে তাৰপিছতে মই শ্যামন্তিকা শৰ্মাৰ লগত এটা কেছেট কৰিছিলো আৰু সেই কামটো আছিলে খুব ভাল এজন কণ্ঠশিল্পী আছিলে তেখেতৰ নামটো মোৰ মনলৈ অহা নাই তেনেকৈ নাচাবা মোক লাজু কি চাৱনীয়ে তেনেকৈ নাচাবা মোক এই গানটো আছিলে মনত পৰিছে সেইটো সময়ত খুব ভাল চলিছিলে কেছেটটো তেনেকৈ নাচাবা বুলি লাজু কি তেনেকৈ নাচাবা বুলি কেছেটটো আছিলে সেই কামটো মই সেই দলপাত থাকোঁতে মানে স্কুল চলাই থাকোঁতে সেইটো কৰিছিলো শ্যামন্তিকা শৰ্মাৰ লগত তাৰপিছত মই শদিয়াত ৱৰ্কশ্বপ কৰিছিলো প্ৰায় 100-150 ষ্টুডেণ্টক লৈ ৱৰ্কশ্বপ কৰিছিলো আৰু পবিত্ৰ বৰা বুলি চিনি পোৱা আছে নৃত্যাঞ্জলি কেন্দ্ৰ মানে মনত তেওঁ স্কুল আছে তেখেত গৈছিলে মোৰ লগত শিৱসাগৰ আৰু শান্তুমণি বৰুৱা শান্তুমণি বৰুৱা হয় আৰু শান্তুমণি শৰ্মা হয় তেখেত শৰ্মা হয় বৰুৱা হয় হেৰিয়াৰ সোণাই তেওঁলোকৰ আমি তেনেকে ৱৰ্কশ্বপ দি ঘূৰি ফুৰিছিলো তেতিয়া সেইহতে বগেনদাক লগ পাইছিলো মোৰ বন্ধু মনোৰঞ্জন গগৈ শদিয়াৰ হয় আমি একে ৰুমমেট আছিলো ক্লাছমেট আছিলো মেজৰমেট আছিলো ডিব্ৰু কলেজৰ তেতিয়া মই সেই মনোৰঞ্জনৰ থ্ৰুৰে আমি যেতিয়া ৱৰ্কশ্বপ কৰিছিলো তেতিয়া বগেনদাক লগ পাইছিলো সেই বগেনদা এনে গোটেইখিনি লগ পোৱা পৰি তেতিয়া মোক মানে সেই সূত্ৰে মানে লিংকটো আছিলে আৰু সেই ৰাজীৱ দাই মোক ফোন কৰিছে যে এনেকে কাম এটা আছে আৰু ৰাজীৱ দাই ফোন কৰিছিলে শ্ৰদ্ধাৰ আমাৰ ৰাজীৱ দা তেখেতৰ আত্মাই সদগতি লাভ কৰক য'তে আছে কুশলে থাকক মানে আবেগিক হৈ যাওঁ এই তেখেতৰ যিখিনি বিহেভিয়াৰ তেখেতক একচুৱেলি আজি গণশিল্পী তেখেতে এনেই হোৱা নাই মই তেতিয়া কাম কৰিছিলো মোক তেতিয়া মানে যিটো ৰেচপেক্ট কৰি কিনি তেওঁ কাম কৰোৱাইছিলে তেখেতে কাম কৰিছিলে তাৰ আগত 2-3 মানে তাৰ আগতো গম পাইছো তেওঁ কাম কৰি আছে আমাৰ ইনফেক্ট আমাৰ গাঁৱত আহি কিনি তেওঁ কাম কৰিছিলে যিহেতু তেওঁ থিয়েটাৰত আছিলে হেঙুল থিয়েটাৰত তেখেতে গান গাইছিলে নেকি তেতিয়া কাঞ্চনজংঘা নে কিবা থিয়েটাৰ এখন আছিলে তেখেতে সেই থিয়েটাৰত মানে চিলেক্ট হৈছিলে মানে মাতি আনিছিলে তেখেতক মাতি কিনি গান গোৱাইছিলে তেখেতক মানে তেওঁ এক্টিং কৰিম বুলি আহিছিলে বোলে কিন্তু তেওঁ গান ভাল পালে গানৰ সুৰ কণ্ঠ ভাল পালে তেখেতক গান গোৱালে এক্টিং কৰিবলৈ আহিছিলে তেখেতক কিছুমান ইণ্টাৰভিউ তেওঁ খেতে কৈ থৈছে আগতে এইবিলাক কথা তাৰপিছত তেখেতে যেতিয়া ইয়াত আহিছিলে হেঙুল থিয়েটাৰত আহিছিলে তেতিয়া আমাৰ গাঁৱৰে এজন আমাৰ উদ্দেশ্বৰ গোহাঁই তেখেতে গান কৰোৱাইছিলে তুমি আহিবানে সন্ধিয়া পৰত প্ৰথম কেছেট আছিলে তেখেতৰ আমাৰ অঞ্চলত থাকি কৰিছিলে তেখেতে তুমি আহিবানে সন্ধিয়া পৰত ইণ্টাৰেষ্টিং কথা সেই গানটো মই কৰিবলৈ পাইছিলো ভিডিঅ' কিন্তু সেইটো ভিডিঅ' মই আজি নেটত অনলাইন মানে ছচিয়েল মিডিয়াত দিব পৰা নাই মোৰ দুৰ্ভাগ্য এইটো সেইটোৱে প্ৰথম আছিল তেখেতৰ মুখে আপুনি শুনিব হেৰি চালে মানে কি হ'ল তুমি আহিবানে সন্ধিয়া পৰত এই কেছেটটোৱে তেখেতৰ অডিঅ' কেছেট প্ৰথম আছিলে আৰু ভিডিঅ' হিচাপে মাইনাখন প্ৰথম কৰিছিলে য'ত মই এক্টিং কৰিছিলো
ভিডিঅ' কেছেটটো মানে ভিডিঅ'টো যোনটো ভিডিঅ'টো মই কৰিছিলোঁ তো সেই ভিডিঅ'টো মানে বাকীকেইটা মই মোৰ ৰূপম লাচিত বুলি প্ৰফাইল মোৰ পেজটো ফেচবুকত তাতে মই দিছোঁ ৰিচেণ্টলি মই যোনটো ৰাজীৱ দাৰ দুটা গান মই তাত মই আপলোড কৰিছোঁ সেই গানকেইটা খুব মৰম দিছে ৰাইজে ৰাজীৱ দাৰ কাৰণে সেই মৰমটো হয়তো কোনোবা কোণত ময়ো অকমান অনুভৱ কৰিছো গীতটো তোমাৰ মনত আছে নে গীতটি যোনটো মই দিছিলো এটা তেখেতে অকল জাতিৰ মাটি গান গাইছিলে সেইটো সকলোৱে গম পাইছে তাৰ বাহিৰেও তেখেতে প্ৰথম অৱস্থাত ৰোমান্টিক গানো গাবলৈ চেষ্টা কৰিছিলে কিন্তু পাছৰ পৰ্যায়ত তেখেতে অকল জাতিৰ মাটি গান গাবলৈ ললে আৰু বিহুটো যেনেকে বিহু এটা বিহু খুব ধুনীয়া চলি আছে তাত আৰু এখন চিনেমা আমাৰ ইয়াত VCD কাম হৈছিলে শিখামণি বুলি শিখামণিত তেখেতে গানটো ধুনীয়া বিহু এটা আছিলে মই পাহৰি গৈছো বিহুটো খুব ধুনীয়া বিহু দুটামান তিনিটা নে চাৰিটা গান আছিলে শিখামণিখনত আৰু সেই শ্বুটিংটো আমাৰ শিলপুটা অঞ্চলতে হৈছিলে নিপন গোস্বামী ছাৰ আৰু আমাৰ বলিষ্ঠ অভিনেতা দুজন বহুত কেইজন আছিলে অৰূপ কি আছিলে অৰূপ বৰা আছিল নেকি অৰূপ বৈশ্য আছিলে তেখেতলোকে ইয়াত কাম কৰিছিলেহি সেই সূত্ৰে মানে কি হ'ল তেখেতে মানে যিমানখিনি কাম কৰিলে সেই কামখিনি মই চকুৰে মানে বহুতখিনি দেখিছো আৰু থিয়েটাৰত যেতিয়া আমাৰ হেঙুল থিয়েটাৰত তেখেতে গান গাইছিলে তেতিয়া মহেন্দ্ৰ হাজৰিকাৰ গান তেখেতে খুব ধুনীয়া ভাৱলীল খুব ধুনীয়াকে গায় মানে চবৰে সকলোৱে মানে কাণে শুনিলে মহেন্দ্ৰ হাজৰিকা বুলি ক'ব মানে চবৰে ইমান সুন্দৰকে গাইছিল কোন চনত আছিল তেখেত থিয়েটাৰত সেইটো 5-6-7 এনেকুৱাই কথা হয় অভিনয় কৰিছিলে মানে অভিনয়ৰ কাৰণে আহিছিলে কিন্তু তেখেতৰ কণ্ঠটো দেখি কিনি গান প্ৰযোজকে হয়তো তেখেতক গান গোৱালে তাৰপিছতে গানৰ হেৰিয়াতে গ'লগে আৰু গানেই গাবলৈ ললে আৰু অনুষ্ঠানবিলাক কৰি থাকিলে কিন্তু তেওঁ প্ৰচাৰত ইমান হয়তো সেইটো যে ছচিয়েল মিডিয়াত ওলাই আছে যে প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে যিমানখিনি কৰিব লাগিছিলে হয়তো সেইটো কি বুলি ক'ম এতিয়া এইটো আমাৰ তেখেতে যুগসূত্ৰই স্থাপন নকৰিলে নে কেনেকুৱা ধৰণৰ কি আছিলে তেওঁ আচলতে তেওঁ এনেকুৱা এজন ব্যক্তি আছিলে তেওঁ নিজক প্ৰচাৰ কৰাতকৈ নিজৰ সন্তুষ্টিৰ কাৰণে কাম কৰিছিলে নিস্বাৰ্থভাৱে কাম কৰিছিলে সমাজৰ কাৰণে কাম কৰিছিলে জাতিটোৰ কাৰণে কাম কৰিছিলে তেখেতে নিজৰ লাভৰ কথা বেছি ভবা নাছিলে আৰু সেইটো কাৰণে তেখেতে প্ৰচাৰ বিমুখ হৈ গ'ল তেওঁ মানে নিজকে কাৰোবাৰ আগত প্ৰদৰ্শন কৰিব নিবিচাৰিছিলে তেওঁ নিজক কামৰ প্ৰতিহে অকল গুৰুত্ব প্ৰদান কৰিছিলে তেখেতে আৰু কামখিনি যোনখিনি কৰিছিলে আজি কণ্ঠটো শুনিলে গম পাব কিমান নিখুঁতভাৱে গায় কিমান আৰু যিটো কণ্ঠত মানে বহুত আছে শব্দবিলাকৰ গাঁথনি আজিখিনি লিখি থৈ গ'ল সেইখিনি চিৰ সেউজ হ'ব কি কাৰণে হ'ব তেওঁ যিকেইটা গান কৰিছে কম সংখ্যক যিখিনি কাম কৰিছে কিন্তু খুব মানে জাতিৰ মাটিৰ মানে মানুহৰ অন্তৰ আত্মা চুই যোৱা আৰু নৱপ্ৰজন্মই এইখিনি ল'ব বুলি মই ভাবো আশা কৰো তেওঁক জীয়াই ৰাখক সমাজে ৰাইজে নহয় জানো বাৰু আৰু কণ্ঠশিল্পীসকলে জীয়াই ৰাখিব লাগিব তুমি কেইটা গীত কৰিলা তেখেতৰ মই 3টা গীতে কৰিছিলো কোনটো আছিলে তুমি আহিবানে সন্ধিয়া পৰত তাৰ পৰা আছিলে মই পাহৰি গৈছো ৰিচেণ্টলি মই 2টা গান দিলো আৰু হেৰি তেখেতৰ তুমি অভিনয় কৰা সেই যিবিলাক ভিডিঅ' আছিলে তোমাৰ পেজৰ কথা নামটো কৈ দিয়া হয়তো আপোনালোকে মই ৰূপম লাচিত বুলি আছে ৰূপম লাচিত বুলি যিটো পেজ আছে তাত আপোনালোকে বজাই নিদিবা এইটো ৰূপম লাচিত বুলি যিটো পেজ আছে ভাইটিৰ গতিকে তাতে আপোনালোকে চাব পাৰিব তেওঁ অভিনয় কৰা মানে গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি গীত আছিলে আপোনালোকে চাব পাৰিব চাবচোন তেতিয়া হয়তো গম পাব আৰু ভাইটি ৰূপমকো আপোনালোকে চিনি পাব নহয় জানো বাৰু এটা তেওঁ গান আছিলে তুমি আহিবানে সন্ধিয়া পৰত বুলি তোমাৰ মৰমে উতলা কৰিছে আচ্ছা তোমাৰ মৰমে
উতলা কৰিছে চিনাকি হবৰে পৰা না 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 ধুনীয়া মানে মিঠা গান আছিলে আৰু যে মই মাজতে ছ'চিয়েল মিডিয়াত পালো এই গীতটো বঢ়িয়া লাগিছিলে খুব ভাল লাগিছিলে তেওঁ বিহু মানে যোনটো ষ্টেজৰ নহয় বিহুটোৱে তেওঁৰ ৱাইফক যিটো যে উপাসনা বৌক যিটো যে উপহাৰ দিছিলে জন্মবাৰ্ষিকী হেৰি আছিল নেকি বাৰ্থডে নহয় জানো সেইটো গীতটো খুব সুন্দৰ আছিল কিন্তু তেওঁ তেজত উঠিছে পিৰপিৰণি ৰক্ত স্নানৰ মন এইবিলাক গান ৰৈ যাব তেখেতৰ ৰৈ যাব মানে প্ৰতিটো গীতেই মানে বেলেগ এটা আমেজ আছে বেলেগ এটা মানে সুকীয়া হেৰি আছে ৰহেদৈ গীতটো কিন্তু সেইটো সময়ত মোৰ মনত আছে 2018 চন তেখেতে মই সেইটো সময়ত ফোনো কৰিছো ৰাজীৱ দাক আমি গাঁৱতে আছো তেতিয়া সেই গানটো বহুত আশা লৈ তেখেতে কৰিছিলে বহুত ভাল হৈছিলে গানটো কিন্তু তেতিয়া বিপিন দা ইয়াত কৰিছিলে আমাৰ ৰাজীৱ শৰ্মা মানে ফিউজনত কৰিছিলে এই কামটো মই তেতিয়া বিপিন দাৰ লগত বিপিন দাৰ ওচৰলৈ আহি তেতিয়া বিপিন দাই কৈছিলে কামটো খুব ভাল হৈছে ৰাজীৱ কিন্তু মানে পিছলৈ মানে গানটো যিমান চলিব বুলি আহিছিলে ৰাজীৱ দাই কোৱা কথাখিনি মই কৈছো তেখেতে যিটো ভাবিছিলে মই সেইটো মানে মই পাতিছিলো কথা ফোনত পাতিছিলো কিন্তু তেওঁ যেতিয়া বিপিন দাৰ লগত পিছত সাক্ষাৎকাৰটো চাওঁতে গম পাইছো বিপিন দাৰ লগত ক'লে বিপিন দাই ভাল হৈছে কিন্তু বিপিন দাই পিছত ক'লে যে যেতিয়া ভিউৱাৰ্ছ নাপালে যি মনে বিচৰা মতে আকৌ গাওঁ বুলি কৈছিলে বিপিন দাই বোলে দুইজনে আকৌ গাই দিওঁ তেতিয়া ৰাজীৱ দাই মানে বিপিন দাকে গাবলৈ দিলে কিন্তু সেইটো আকৌ ছুপাৰ ডুপাৰ হিট মাৰিলে কিন্তু বহুতে চাগে সেইটো নাজানে যে গানটো আচলতে কোনে প্ৰথম সৃষ্টি কৰিছিলে হৈ যায় কেতিয়াবা কিবা বন্ধু গানটোক লৈ কিনি অলপ কণ্ট্ৰভাৰ্চি এটা হৈ আছিলে ৰিচেণ্টলি বেলেগ এজনে লিখা বুলি কৈছিলে কিন্তু এই গানটো মই যি ইমানটো জানো এইটো থিয়েটাৰত থাকোঁতে তেখেতে গাইছিলে থিয়েটাৰৰ কাৰণে মই 3 বছৰ থিয়েটাৰত থাকিলো মই এতিয়া মানে সেই গীতটো শুনিছো কিন্তু বন্ধু পাহৰি নাযাবা দেই সেইটো সময়ত আমাক খুব গাই কোনে গাইছিলে সেইটো মই মনত মানে হেৰি কৰিব পৰা নাই তেওঁ থিয়েটাৰৰ কাৰণে গাইছিলে পিছত তেওঁ বাণীবদ্ধ কৰিলে সেইটো মই খুব শুনিছো বন্ধু পাহৰি নাযাবি মোক পাহৰি নাযাবা দেই কবা নিয়ম এতিয়া উপায় নাই বুলি ক'ব লাগিব আৰু ৰাজীৱ দা য'তে আছে কুশলে থাকক তাকে আশা কৰিছো আমি তাকে কামনা কৰিছো আৰু গীতবিলাক আমি এনেকেই জীয়াই ৰাখিব লাগিব আমি সকলোৱে আৰু মানে শিল্পকৰ্মবিলাক আমি সময়ত যদি সহায় মৰম আদৰ নকৰো তেতিয়া মৃত্যুৰ পিছত কৰি কিবা লাভ আছে লাভ হ'ব জানো একো লাভ নাই তেওঁ নিজে দেখি নগল তেওঁ নিজে সেইটো অনুভৱ পাই নগল তেওঁ বহুত সময়ত বহুত কষ্টত আছিলে কিন্তু সেই কথাখিনি এজন শিল্পীয়েহে বুজিব পাৰিব একদম আৰু এটা কথা এতিয়া মই আমাৰ ক্ষেত্ৰতে বা কিছুমানে দেখো কোনোবা এটা অনুষ্ঠানত মাতে তেওঁ কেনেকে আহিব সেই কথা তেওঁলোকে হয়তো উপলব্ধি নকৰে তেওঁ কেনেকে আহিব ইমান দূৰৰ পৰা কিন্তু মৰমত মাতে তেওঁ যাব বিচাৰে মৰমতে তেওঁক চেলেং এখন দিব বা গামোচা এখন দিব তেওঁ যাব সেই মৰমটোকে লৈ তেওঁ কিন্তু যাব তেওঁ কেনেকে যাব হঠাৎ কেতিয়াবা তেওঁলোকৰ হাতত বা আমাৰ হাততে কেতিয়াবা পুঁজি নাথাকে গতিকে কেতিয়াবা এনেকুৱা সমস্যা হয় মানুহৰ আমাৰ শিল্পকৰ্মৰ লগত জড়িত থকা মানুহখিনি প্ৰত্যেকে সেইটো পৰ্যায় পাৰ কৰিয়ে আজি সফল হৈছে বহুত একদম গোটেইখিনি সকলোবোৰ সফল হ'ব যে এইটো নহয় নোৱাৰে সকলোৱে আৰু সেইটোৱে কিছুমান বাৰ্ডেনৰ কাৰণেই নোৱাৰে বহুত কালি মই কথা পাতিছো এজন ছাৰৰ লগত আমাৰ নিতাই পুখুৰী ভাস্কৰ্য শিল্প কৰে কিন্তু এতিয়া সেই মানুহজনে লাহে লাহে কামটো পৰা অকণমান আঁতৰি আহিব লগা হৈছে তাৰ মূলত কাৰণটো হ'ল অৰ্থ তেওঁ ঘৰখন চলাব পৰা নাই মই তেওঁৰ কথাখিনি কালি গম পাইছো মই এদিন যাম তেওঁৰ ওচৰত গতিকে এই সমস্যাটো বহুতৰ জীৱনত শিল্পকৰ্মৰ লগত জড়িত থকা বহুতৰ জীৱনত এই সমস্যাটো আহে হয় আৰু সেনেকেই সংগ্ৰাম কৰি কাকো নকয় কিছুমানে কয় কিছুমানে নকয় তেনেকেই চলি যায় নিজক তেনেকে শেষ কৰি দিয়ে তেনেকুৱা হৈ যায় তো মই ভাবো আমি
তেনেকুৱা নহওক আমি কিন্তু এটা কথা ভাবো যে অসমত আমি কিবা এটা কৰিব লাগে নিজে অলপ অলপকে হলেও কিবা এটা কিন্তু বিগ সাপোৰ্ট এটা লাগে শিল্প কৰ্মৰ লগত জড়িত থকা মানুহখিনিৰ কথা কৈছো যেনেকে মই বা আজি ইমান বছৰ কাম কৰি আছো ভাইটিও কৰি আছে ভাইটি ধৰি লওক বেলেগ এটা কাম কৰিছে আৰু মাজে মাজে কিবা কিবি কৰি থাকে ধৰি লওক নাটকেই হওক বা ঘৰখন চলাই যিটো সময় পাওঁ বা যিখিনি প্ৰয়োজনীয় বস্তু বা প্ৰয়োজনীয় যাক যেনেধৰণে দি কিনি সুখী কৰিব পৰা যায় সেইখিনি কৰাৰ পাছত যিকণ সময় থাকে সেইকণ সময়তহে কিবা এটা কৰিবলৈ উলিয়াই লওঁ তাৰ বাহিৰে একো কৰিব পৰা নাই কিন্তু ইচ্ছা আছে মনোজাৰ লগত মই পাতো আলোচনা কৰো তো এতিয়া ৰিচেণ্টলি মই এখন স্বৰূপ দত্ত পৰিচালনাত মই এখন চলচ্চিত্ৰ অসমীয়া চলচ্চিত্ৰ কাম কৰিছো আৰু তেখেত তাত মই পুলিচ ছেকেণ্ড অফিচাৰ ৰোল এটা কৰিছো আৰু সেইটো মোক তেখেতে দিয়াৰ বাবে মই ধন্যবাদ জনাইছো কামটো মাতিলে মোক আচলতে বহুত দিন বিৰতি হৈ থকাৰ পাছত যদি কোনোবা এজনে আকৌ মাতে মনটো ভাল লাগে যে কিবা এটা কৰিছিলো কাৰণে তেওঁ মনত থৈছে মোক তেখেতৰ কাম মই শ্বৰ্ট ফিল্মৰ কাম কৰিছিলো আগত সেয়া আৰু সেইটোৱে ভাল লাগিছে তুমি যে আকৌ ৰিটাৰ্ণ হৈছা এটা কথা মই এতিয়া কৈছো যে ভাল লগা বস্তুটো পাবলৈ কিন্তু অৰ্থ লাগিল আপোনাৰ গোলাপ ভাল লাগে আপোনাক কিনিবলৈতো 20 টকা 30 টকা লাগিব ভাল পোৱা বস্তুটো খাবলৈও টকা লাগিলে অৰ্থ লাগিলে ভাল পোৱা বস্তুটো মানুহজনীক দিবলৈও অৰ্থ লাগিলে ভাল পোৱা গাড়ীখন ল'বলৈ আপোনাক অৰ্থ লাগিলে ভাল পোৱা ঘৰটো বনাবলৈও অৰ্থ লাগিলে মই এইটো ডিমোটিভেট কাকো কৰা নাই কিন্তু মই কৈছো যে সাবচিডিত কিবা এটা আপুনি বেকত ৰাখক টকাই সৰ্বস্ব নহয় কিন্তু টকাই সৰ্বস্ব হয় লাগিব বহু ক্ষেত্ৰত সাপোৰ্ট লয় আজি ধৰি লওক মই ইয়ালৈ ইমান দূৰত আহিছো গাড়ীখন লৈ আহিছো তেলৰ কথা আছে তেলটো নহলেতো মই আহিব নোৱাৰো ধৰি লওক প্ৰতিটো কথাই মই আপোনালোকক ডিমোটিভেট কাকো কৰা নাই আপোনালোকে সকলোৱে নিজৰ নিজৰ কাম কৰক কোনোবাই যদি শিল্পকৰ্মৰ লগত জড়িত হ'ব বিচাৰিছে হওক কোনোবাই বেলেগ কাম কৰিছে কৰক কিন্তু তাৰ মাজত এই কামখিনি নিজৰ কামখিনি ভাল লগা কামখিনি জীয়াই ৰাখক আৰু সেই ক্ষেত্ৰত আমাৰ মনোজদাৰ নিচিনা ব্যক্তিসকল সদায় আহক ওলাই মই আশা কৰো মইতো আছো সদায় আছো আৰু যিসকলে কষ্ট কৰি আছে তেওঁলোকৰ যাতে নিজৰ যিখিনি কামৰ মূল্য বা কামৰ সময়ৰ মূল্য যিখিনি তেওঁ পাব লাগে যোগ্য সেইখিনি পাব লগাখিনি একদম সকলোৱে পাওক কাকো হেৰি নকৰিব মানে পাবলগীয়া বস্তুটো নিদিয়াকে নাথাকিব কাকো আৰু এতিয়া কথাটো এনেকুৱা হৈছে আজি ধৰি লওক এটা এনে সৰু এটা উদাহৰণ বুলি কৈছো ধৰি লওক আজি মোক কিবা এটা অভিনয় কৰিবলৈ মাতিলে ঠিক আছে কেতিয়াবা অভিনয় কৰিবলৈ মাতিলে কিন্তু মোৰ ঘৰত ধৰি লওক মই একো নাই খাবলৈ কিন্তু মই আপোনাক যে কথা দিলো অভিনয় কৰিবলৈ মই আহিলো অৱশ্যে মোৰ ঘৰত কিবা বজাৰ লাগে কিবা লাগে কৈছে কিন্তু হাতত পইচা নাই মোৰ ধৰি লওক ফেমিলি আছে মোৰ ঘৰত কোনোবা আছে মা দেউতা কিবা আছে কিন্তু মোক ক'লে তই আহোঁতে খালি কিবা এটা লৈ আহিবি কিন্তু মোৰ সেই চিন্তাটো তাতো আছে এইফালেও মই কথা দি থৈছো যে মই অভিনয় কৰিবলৈ যাম আহিলো কিন্তু মই আপোনালোককতো দেখাব নোৱাৰো যে মোৰ ঘৰত আমুক নাই তামুক নাই কিন্তু অভিনয়টো মই পাৰফেক্ট কৰিব লাগিব কিন্তু দৰ্শকেতো নাজানে মোৰ ঘৰত কি চলি আছে যদিও মোৰ ঘৰত দুখ চলি আছে তেতিয়াও মোৰ সুখৰ চিনটোত মই সুখেই কৰিব লাগিব হাঁহিব লাগিব কিন্তু মোক চাই থকা মানুহখিনিয়ে বা আমাৰ সেই চিনেমাখন বা আমাৰ চিৰিয়েলখন বা আমাৰ নাটকখন চাই থকা মানুহখিনিয়ে কিন্তু গম নাপায় মোৰ ঘৰত কি চলি আছে কিমান দুখ চলি আছে এইবিলাক আমাৰ মানে চলি থাকে গতিকে মানে কোনোবা এজনে কমেণ্ট লিখি দিব পাৰে বহুত কিবা কিবিকে সেইটো হৃদয়ংগম কৰিব নোৱাৰে কৰাজনেহে গম পায় আজি ধৰি লওক ভালকে ভাবিলে তেওঁ পাৰিব কিন্তু সেই কথাটো তেওঁ ভালদৰে সেই আতিগুৰি লৈ কিনি তেওঁ ভাবিব নোৱাৰে কিন্তু শিল্পকৰ্ম বা যিকোনো যিটো জৰ্জৰিত সমস্যাৰ জৰ্জৰিত এটা কথা আছে সেই যোনে পাইছে সমস্যাৰ সৈতে যুঁজি আছে নিজৰ কৰ্ম কৰি আছে মাক দেউতাক সুখী কৰি আছে পত্নীক সুখী কৰি আছে ল'ৰা ছোৱালীৰ কাৰণে ভাবি আছে তাৰ মাজতে যে তেওঁ কৰণীয় কামখিনি কৰি আছে সেই কথাটো কৰাজনে উপলব্ধি কৰিব পাৰে ইয়াতে মই আৰু এটা কথা কওঁ এতিয়া ধৰি লওক আমি কিছুদিনৰ আগতে দেখা পালো থিয়েটাৰৰ কেইবাজনো শিল্পী যেনেকে উৎপল দাসৰ মাক ঢুকাল তথাপিও থিয়েটাৰ কৰি আছে যেনেকে ৰাগণিত মোৰ দেউতাক ঢুকাল আজি কিছুদিন আগতে এনেকে নামটো পাহৰি গৈছো আমাৰ চন্দনৰ দেউতাক নে কোনোবা ঢুকাইছিল ন
যি কি নহওক তেওঁলোকে চব মাক দেউতাক ঢুকোৱাৰ পিছতো নাটক কৰি আছে। বহুত ডাঙৰ কথা কিন্তু চাবলৈ গ'লে তেনেধৰণে যতীন বৰাই কৰিছিলে। গতিকে এনেকুৱা বহুত আছে। মোৰ বন্ধু এজন আছিলে গোলাঘাটৰ, এতিয়া গুৱাহাটীত আছে, অভিনেতাৰ লগতে এজন কোচাৰ জয়ন্তজিৎ দাস। গতিকে আমাৰ পিছফালে বহুত এনেকুৱা বহু কাহিনী আছে, হয়তো বহুতে জানে বহুতে নাজানে। বেলেগ এখন সংগ্ৰাম চলি থাকে, তাৰ মাজতে কিন্তু এই ভালপোৱা কামবিলাক কৰি থাকে, কৰিবলৈ বাধ্য। সেয়াই বহুত সময় আপোনালোকে আমাক দিলে আৰু এনেকে আজি ভাইটি আৰু মই কথা পাতিলোঁ ৰূপম। আপোনালোকে এতিয়া হয়তো চিনি পালে ৰূপম লাচিতক, অৰ্থাৎ ৰূপম চেতিয়াক। মৰম কৰিব আহি আছে আৰু নিজৰ যিটো পেজ আছে ৰূপম লাচিত, চাব। সুন্দৰ সুন্দৰ কিবা কিবি ৰিলছ বনাই থাকে, যিহেতু নৃত্যৰ লগত জড়িত, লগতে চিনেমাও কৰি আছে, আহি আছে। অনাগত দিনৰ ভাল ভাল কাম হ'ব। আমিও আহি থাকিম সুন্দৰ সুন্দৰ এনেকে কিছু বাৰ্তালাপ লৈ কথা পাতিম। বিভিন্নজন শিল্পকলা কুশলীৰ লগত, শিল্পীৰ লগত বা বিভিন্ন মানুহৰ লগত আমি কথা পাতিম। এনেকে আমি যোগসূত্ৰ বজাই ৰাখিম। আপোনালোকেও আমাক মৰম কৰিব, আশীৰ্বাদ কৰিব। যদি পেজটি প্ৰথম চাইছে তেতিয়াহ'লে ফ'ল' কৰিব। আমি বিভিন্ন ধৰণৰ কথা পাতি থাকিম। আপোনালোকৰ সহায় সহযোগ লাগিব। আৰু মোৰ যি MGV ইউটিউব চেনেল আছে, আপোনালোকে ইউটিউবত যাব, MGV @MGV চেনেল লিখি দিব, নিশ্চয় পাব। বা ইয়াতো ওপৰত ডেছক্ৰিপশ্যনতো আছে বাৰু, চাব পাৰিব। আমি বিভিন্ন কথা পাতিম আৰু বহু নজনা কথা পাতিম। ময়ো নজনা কথা জানিম বা আপোনালোকেও জানিব। আপোনালোকৰ পৰাও আমি শিকিম কিছু কথা। এনেকৈ আমি যোগসূত্ৰ বজাই ৰাখিম। কি কোৱা? হয়, নিশ্চয়। আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ মনোজ দাকো ধন্যবাদ জনাইছোঁ। আৰু মৰম দিব মোকো, একদম মনোজ দাকো মৰম দিব সকলোৱে, কাৰণ মৰম আশীৰ্বাদৰ অবিহনে একো নাই বাৰু, এইটো সকলোৱে জানে, নহয় জানো? হয়, আমিতো মৰম আকলোৱা, আমি কাম কৰিছোঁ, কিবা এটা আপোনালোকৰ পৰা মৰম পালে আমি আৰু কাম কৰিবলৈ সাহস পাম। অনাগত দিনত আকৌ লগ হ'ম, আকৌ কথা পাতিম, মনোজ দাক আকৌ বিচাৰিম, মনোজ দায়ো মোক বিচাৰিব বুলি আশা কৰিছোঁ। পুনৰবাৰ ধন্যবাদ জনাইছোঁ। সকলো ভালে থাকক, কুশলে থাকক, যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। অন্তিম সময়ত এটাই কথা, ৰাজীৱ দাৰ আত্মাই সদগতি লাভ কৰক। একদম তাকে আমি কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু তেওঁৰ গীতবিলাক আমি জীয়াই ৰাখিব লাগিব, জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। বাই বাই, লাভ ইউ অল। ৰ'বা দেই, নেটটো কাটি লৈ কি হৈছে।